ৰংঘৰ দ্য স্কুল অফ হেপিনেছ এখন ব্যতিক্ৰম ধৰ্মী স্কুল আৰু আমাৰ ইয়াত ল'ৰা ছোৱালীবিলাক বিভিন্ন স্কুলৰ পৰা আহে অৰ্থাৎ বেলেগ বেলেগ স্কুলত পঢ়ে ইয়াতে শনিবাৰ আৰু দেওবাৰে তেওঁলোকৰ কাৰণে কিছু আমি পাঠ্যক্ৰম সজাইছোঁ আমাৰ অভিজ্ঞতাৰে আমি দেখিছোঁ যে আজি সমাজখনত বিভিন্ন বিশৃংখলতাই দেখা দিছে আৰু সেই বিশৃংখলতা শিক্ষানুষ্ঠানলৈকে শিপাইছে অৰ্থাৎ ল'ৰা ছোৱালী সৰুতে বহুত ভাল ভাল স্কুলত পঢ়ে তথাপিও দেখোন ক'ৰবাত তেওঁলোকে উজুতি খাইছে ক'ৰবাত তেওঁলোকৰ স্বভাৱ চৰিত্ৰ আচাৰ ব্যৱহাৰ এইবোৰ ভাল নাইকিয়া হৈছে গতিকে ঠিক তেনেকুৱা এক পৰিস্থিতিত তেনেকুৱা এক কথাৰ কাৰণে আমি পৰিকল্পনা কৰিলোঁ যে ল'ৰা ছোৱালীয়ে কেনেকৈ আনুষ্ঠানিক শিক্ষাৰ লগে লগে আৰু কিছু কথা যিবোৰ কথা স্কুলত নিশিকে যিবোৰ কথা স্কুলত শিকোৱা নহয় আমি সেইবোৰ কথা ইয়াত শিকাবলৈ প্ৰয়াস কৰিছোঁ তাৰ ভিতৰত আছে যে আমি ইয়াত মূলতঃ আধ্যাত্মিক শিক্ষাৰ ওপৰত গুৰুত্ব দিওঁ তাৰ লগে লগে বিজ্ঞান ভিত্তিক শিক্ষাৰ প্ৰতিও আমাৰ দৃষ্টি আকৰ্ষণ আছে আমি কম্পিউটাৰ প্ৰগ্ৰেমিং ইয়াত শিকাওঁ খেলা ধূলা এক বিশেষ শিক্ষা হিচাপে আমি ইয়াত গ্ৰহণ কৰোঁ তাৰ অংশ হিচাপে ইয়াত চেছ শিকোৱা হয় ল'ৰা ছোৱালীক যাৰ দ্বাৰা তেওঁলোকৰ বুদ্ধিৰ বিকাশ হয় ধৈৰ্য বৃদ্ধি হয় চিন্তা কৰিব পাৰে বেছি ঠিক তেনেকৈ আৰু আন এবিধ খেলা আমি শিকাওঁ যেনেকৈ ৰুবিক্স কিউবটো আমাৰ মগজুৰ ক্ষিপ্ৰতা বৃদ্ধিত বহুত সহায় কৰে ডিচিশ্যন মেকিঙত সহায় কৰে আৰু তাৰ উপৰিও আমি ইয়াত ছবি অঁকাৰ কথা শিকাওঁ আৰু এনেকুৱা কিছুমান বিদ্যাও আমি ইয়াত শিকাওঁ ল'ৰা ছোৱালীয়ে আমাক কেতিয়াবা কয় ছাৰ এইটো কৰিবলৈ মন গৈছে কেতিয়াবা বোলে খেলি এনেই বোলে উমলিবলৈ মন গৈছে এনেই বোলে ৰাস্তা চাফা কৰিবলৈ মন গৈছে আমি সেইটোও কৰিবলৈ দিওঁ ইয়াত তেওঁলোকে যি ভাল পায় আমি সেইটো কৰাৰ কাৰণে এখন মুকলি তেওঁলোকক মঞ্চ দিছোঁ সেইকাৰণে ইয়াত কোৱা হৈছে যে স্কুল অফ হেপিনেছ তেওঁলোকে যিটো কাম কৰি আনন্দ পায় সেই কামটো আমি কৰাৰ কাৰণে তেওঁলোকক উৎসাহিত কৰোঁ আৰু এই প্ৰক্ৰিয়া এই প্ৰচেষ্টা আমাৰ 4 বছৰ অতিক্ৰম হৈছে 5 বছৰত আমি ভৰি দিছোঁ বিগত 4টা বছৰত আমাৰ অভিজ্ঞতাৰে দেখিছোঁ যে যিবোৰ ল'ৰা ছোৱালীয়ে কথা নকৈছিল কেতিয়াবা ঘৰত কথা নকয় মন মাৰি থাকে অকলৰে থাকে কিছু ক্ষেত্ৰত দুৰ্বল সেই ল'ৰা ছোৱালীখিনি ইয়ালৈ অহাৰ পিছত ইয়াত সভা সমিতিবিলাক তেওঁলোকেই চলায় তেওঁলোকে সকলো কাম কৰিব পাৰে গতিকে এটি হৈছে বিকাশ এটা সৰ্বাংগীন বিকাশ যাক কোৱা হয় চাৰিওফালৰ পৰা বিকাশ সেয়া বিকাশ আধ্যাত্মিক বিকাশ হ'ব পাৰে সেয়া বিকাশ আমাৰ চৰিত্ৰৰ বিকাশ হ'ব পাৰে সেই বিকাশ আমাৰ জ্ঞানৰ সৰ্বাংগীন বিকাশ হ'ব পাৰে আমি ঠিক তেনেকৈ এই ৰংঘৰ দ্য স্কুল অফ হেপিনেছ সজাইছোঁ আৰু বহু ল'ৰা ছোৱালী ইয়াত বিভিন্ন ঠাইৰ পৰা আহে এতিয়া আমাৰ গুৱাহাটীত আৰু আমাৰ 3টা কেন্দ্ৰ হৈছে এইটো প্ৰথম কেন্দ্ৰ আছিলে আমি চানমাৰীত এটা কৰিছোঁ আৰু মাত্ৰ 2 মাহমান আগতে আমি জ্যোতিনগৰত আৰু এটা কেন্দ্ৰ কৰিছোঁ আৰু এই বছৰত আমাৰ পৰিকল্পনা আছে আমাৰ এই বছৰত কমে আমাৰ 3-4টা কেন্দ্ৰ অসমৰ বিভিন্ন ঠাইত মুকলি হ'ব সেইটো আমাৰ পৰিকল্পনালৈ আমি আগবাঢ়িছোঁ আৰু ৰাইজৰ সহযোগিতা আপোনালোকৰ নিচিনা অনুষ্ঠানবিলাকেও যদি আমাৰ লগত সহযোগ কৰে নিশ্চয় এই ৰংঘৰ আৰু ৰংমেলা আগুৱাই যাব আৰু সমাজখনক এক শুদ্ধ বাতাবৰণ দিয়াৰ কাৰণে শুদ্ধ এক পথ দিয়াৰ কাৰণে ফলৱতী হ'ব বুলি মই আশাবাদী পৰৱৰ্তী খণ্ডৰ বাবে চাই থাকক ৰংমেলা টিভি ধন্যবাদ।